আপুনি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুনীল ৰাজখোৱা ডাঙৰীয়া। মই লেংডন বাতৰিৰ পৰা ক'লো, নিতুল বৰগোহাঁই। দুটা প্ৰশ্ন সুধো আপোনাক। আপোনাৰ কলটো মই ৰেকৰ্ডিং কৰি আমাৰ মিডিয়াত বজাব পাৰিমনে? আপুনি অনুমতি দিব লাগিব। মাথো এটা প্ৰশ্ন আপোনাক সুধিম। কওকচোন বাৰু। পাৰিম ন? মই বজাব পাৰিমতো? ঠিক আছে, বজাব পাৰিম। ঠিক আছে। অসম আন্দোলনৰ বিনিময়ত আপোনাৰ 855 জন শ্বহীদ হৈছিল অসম আন্দোলনৰ সময়ত। তাৰ বিনিময়ত অসম চুক্তি হৈছিল। আপোনালোকৰ এতিয়া যিহেতু আপোনালোকে বিজেপিৰ লগত চামিল হৈ আছে, এই যে বিদেশী স্বদেশী বৰপিয়া পাৰি দিছে, 10 বছৰলৈ ম্যাদ বৃদ্ধি কৰিছে, হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, খ্ৰীষ্টিয়ান এই ধৰ্মৰ লোকসকলক অসম ভূমিত যি বৰপিয়া পাৰি দিছে, আঞ্চলিকতা দল হিচাপে আপোনালোকে যিহেতু আপোনালোকৰ অসম চুক্তিক ভৰিয়ে মহাই দিয়া হৈছে, এতিয়া দলিয়াই দিয়া হৈছে, যিহেতু আপোনালোকে এই চৰকাৰখনৰ লগত চামিল হৈ আছে, সেইবাবে আপোনাক কথাখিনি সুধিছোঁ। আপুনি এজন কেন্দ্ৰীয় সমিতি সম্পাদক হিচাপে কি ক'ব আপুনি, আপোনাৰ মতামত? আমি অসম চুক্তিখনক আখৰে আখৰে মানো। অসম চুক্তি কাৰ্যকৰীকৰণৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেবিনেটতো এটা ডিচিশ্যন হৈছে যে অসমৰ যি আমাৰ 6 নম্বৰ দফা তাৰ কাৰ্যকৰীকৰণৰ কাৰণে। আৰু আমি নিশ্চিত যে এই সংৰক্ষণটো যিটো আমাৰ চিট সংৰক্ষণৰ পৰা আদি কৰি বিভিন্ন সংৰক্ষণৰ ব্যৱস্থাপনা হ'ব। আৰু এতিয়া আৰু শ্বহীদৰ যি আমাৰ ত্যাগ হ'ল, সেই শ্বহীদক সন্মান জনাই আমাৰ প্ৰতিগৰাকী শ্বহীদক স্মৰণ যুগমীয়া কৰাৰ কোনো আমাৰ ব্যৱস্থাপনা কৰি থকা হৈছে। গতিকে আমি এটা কথা নিশ্চিত যে কিছুমান অসম গণ পৰিষদৰ নিজৰ আইডেণ্টিটিত আমি আছোঁ, আমি মিত্ৰতাত আছোঁ, হয় আমাৰ কমন মিনিমাম প্ৰগ্ৰেমত আমি একমত আছোঁ, কিন্তু অসম চুক্তিক আমি কেতিয়াও নস্যাৎ হোৱাটো নিবিচাৰোঁ। আৰু অসম চুক্তিক লৈ যিহেতু অসম গণ পৰিষদ গঠিত হৈছে, গতিকে অসম গণ পৰিষদে আমি এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে সকলো ক্ষেত্ৰত মই এতিয়া সভাপতি ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ডাঙৰীয়াকে আদি কৰি আমাৰ কেন্দ্ৰীয় সমিতি আছে, মই সেই ক্ষেত্ৰত আমি বিতং আলোচনাও হ'ব। ৰাজখোৱা ডাঙৰীয়া, বিষয়টো অলপ গভীৰ। যিহেতু আপোনালোকে, মই আকৌ কৈছোঁ, চৰকাৰৰ লগত চামিল হৈ আছে, আপোনালোকৰ কথা মতে কামবিলাক হোৱা নাই বুলি অসমৰ ৰাইজে ভাবে। আঞ্চলিক দল হিচাপে যিখিনি কাম আপোনালোকে কৰিব লাগিছিল, সেইখিনি কামত আপোনালোকে পিঠি দিছে বুলি বহু ৰাইজে কয়। কামে কাজে ৰাইজে দেখিছে। কালি আপোনালোকৰ সভাপতি ডাঙৰীয়াই যিটো বক্তব্য ৰাখিছে, ইয়াত অসমৰ ৰাইজ কিন্তু সন্তুষ্ট নহয়। আঞ্চলিকতাবাদ এটা দল হিচাপে 855 জন শ্বহীদ আপোনালোকৰ এই দলটোৰ পৰা হৈছিল, অসম চুক্তি হৈছিল, কিন্তু অসম চুক্তিক ভৰিয়ে মহাই দিয়া ব্যৱস্থা কৰা স্বত্তেও আপোনালোকে নিমাতে আছে। কিন্তু আপোনালোকৰ কেন্দ্ৰীয় সমিতিৰ যিসকল নেতা, মই সেই কথাটোৱে আপোনাক ক'ব খুজিছোঁ। আপোনালোকে টিভিত বা ৰাজআলিত হৈ কৰাটোকে প্ৰতিবাদ কৰা নবুজায় বা এই বিষয়ত মৌনতা সন্মতিৰ কথা সকলো ক্ষেত্ৰত নাহে। আমি নিশ্চিত আঞ্চলিকতাবাদত কৈছোঁ, আঞ্চলিকতা আমি তেজে পুজে আমি আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী হয়। গতিকে অসমৰ ক্ষতিকাৰক, অসমৰ যিকোনো ক্ষেত্ৰত যিকোনো কথাক লৈ আমাৰ আলোচনা পৰ্যালোচনা হয়। আমাৰ খুব কম সময়ৰ ভিতৰত আমাৰ গোটেই কেন্দ্ৰীয় নেতৃত্বৰ আমাৰ বৈঠক হ'ব। আমি তেতিয়া আপোনালোকক ডিটেইলছত ক'ম। কিন্তু এটা কথা আপোনাক কৈ থলোঁ যে অসম গণ পৰিষদে অসম চুক্তিখন বা অসম চুক্তিক আমি কেতিয়াও অৱমাননা কৰা হোৱা নাই। আগৰ এই ক্ষেত্ৰত 100% আজিৰ তাৰিখত সমাধান হোৱা নাই, আৰু নোহোৱাৰ কাৰণে ৰাইজে বিচাৰে সমাধান হোৱা উচিত, আৰু নোহোৱাৰ কাৰণে 85 বা 96ৰ পিছত আমাক একক সংখ্যাগৰিষ্ঠ হিচাপে নিশ্চিতভাৱে অসমৰ জনসাধাৰণে দিয়া নাই। কিন্তু বেয়া অৱস্থাটো অসম গণ পৰিষদৰ অসম গণ পৰিষদৰ সভাপতি সাধাৰণ সম্পাদক কেইজন বিজেপি জইন কৰে নিশকতীয়া হোৱাৰ পিছতো কিন্তু অসমৰ মানুহে আকৌ পুনৰ অসম গণ পৰিষদক আদৰি লৈছে। তাৰ প্ৰমাণ হ'ল অসম গণ পৰিষদৰ প্ৰতিখন কলেজ বিশ্ববিদ্যালয়ৰ পৰা আজিৰ তাৰিখত আপোনাৰ আপুনি যদি চাই লোকসভাত বুজি পাইছো ডাঙৰীয়া, মই বুজি পাইছো ডাঙৰীয়া। ৰাইজৰ যিটো ৰাইজৰ সমৰ্থনতে কথাবিলাক আহে। কিন্তু কথা এইটোও হয় যে আজি আপোনালোকে চাওক, অসমত এটা ৰাজনৈতিক দলৰ জনসমৰ্থনৰ কথাটো আহে। গতিকে জনসমৰ্থনটো ক্ষেত্ৰত কেতিয়াবা আপুনি চাওক, অসমৰ জনসাধাৰণে
কি কৰিছে আমি অসম গণ পৰিষদে বিজেপিৰ লগত এলায়েন্স কৰিলে বেয়া, কিন্তু বিজেপিকে মানুহে প্ৰতিবাৰে জিকাই আছে নে নাই? ৰাজনৈতিক জিকাই আছে, কথাটো কৈছো। সেইটো তেওঁলোকৰ জনসাধাৰণৰ জনমতৰ ওপৰত কথা, কিন্তু জনমতকো আমি একেবাৰে ওলাই কৰিব নোৱাৰো। কিন্তু তথ্য চাওক, আমি অসম গণ পৰিষদে আমি দলটো কৰিছো, অসম গণ পৰিষদৰ নিজৰ আইডেন্টিটি লৈ আমি অসম গণ পৰিষদৰ আজিৰ তাৰিখত ৰাইজে যেনেকে বিচাৰে, ডাঙৰীয়া মই কৈছো, বুজি পাইছো সেইখিনি আপুনি কৈছে, কিন্তু আপোনালোকৰ যিটো ইছ্যু ডাঙৰীয়া, আপোনালোকৰ যিটো ইছ্যু, ইয়াত জানো কুঠাঘাত হোৱা নাই? আপোনালোকৰ মূল ইছ্যু যিটো অসম চুক্তি 6 নম্বৰ দফা, ইয়াত জানো কুঠাঘাত হোৱা নাই? আজি এই 10 বছৰ কাৰ্যকাল যিটো আপোনাৰ বৃদ্ধি কৰিছে, বিদেশীক বৰপিয়া পাৰি দিছে, ইয়াত জানো আপোনালোকৰ কুঠাঘাত হোৱা নাই? নহয়, বৰপিয়া পাৰি দিয়া কথাটো আমি আজি কোৱা হৈছে যদিও যোৱা বিগত দিনত এনেকুৱা প্ৰচাৰো কৰা হৈছিল যে 2 কোটি মানুহ বাছ লৈ আহি অসমত সোমাই যাবহি। আজি আপুনিয়ে কওকচোন বাৰু, আপোনাকে মই সুধিলো, এজন সচেতন, আপুনি এজন বাৰ্তাবাহক, কিন্তু 10 বছৰ, কিন্তু ডাঙৰীয়া 10 বছৰ 10 বছৰত কেইজন মানুহ আপোনাৰ নহয় 10 বছৰ আছে, কিন্তু আৰু ভৱিষ্যত আছে, কিন্তু 10 বছৰত যদি 2 কোটি নালাগে, এজনো কিয় সোমাব? সেইটো কিয় সোমাব? সেইটো সোমোৱা কথাটোত আমি কেতিয়াও সন্মতি জনাব নোৱাৰো। সেইটোৱে সুধিছো। সেই কথাটো এইটো আপুনি দৃঢ়তাই কব, ইয়াত আপোনালোকে প্ৰতিবাদ কৰিব অসম গণ পৰিষদে? নহয়, এই কথাটো আপোনালোকে আমি কি পৰ্যালোচনা কৰিছো আপোনালোকে জানো? আপোনাৰ বাহিৰত আমি টিভিত বা আমি কি কয় ৰাজআলিত প্ৰতিবাদ কৰিবলৈ চৰকাৰত আছো, যিহেতু মিত্ৰ ধৰ্ম আমি পালন কৰিব লাগিব। আমি নোৱাৰে, সেইটো আমি কৰিব কোৱা নাই, সেইটো নোৱাৰে, কিন্তু ৰাইজে আপোনালোকৰ মুখলৈ বাট চাই ৰৈ থাকে ডাঙৰীয়া। সেইবাবে কৈছো, আঞ্চলিকতাবাদ অসমৰ ৰাইজৰ হৃদয়ত আছে, সেইবাবে আপোনালোকৰ মুখলৈ, আপোনালোকৰ বক্তব্যলৈ ৰাইজে আশাৰে ৰৈ থাকে। কি কব? সেইবাবে মই কথাখিনি আপোনাক সুধিলো ডাঙৰীয়া। আপুনি যিটো কথা কৈছে সেইটো আমাৰ দায়বদ্ধতা আছে, আৰু নিশ্চয়। আমাক ৰাইজে আপুনিও যিটো কাৰণে আজি ক'লে, সেই কথাটোত আমি নিশ্চিতভাৱে বা আমি ৰাইজক মানে এটা আশ্বস্ত হোৱা বা ৰাইজে বিশ্বাস কৰা, আমাৰ মানে অসম গণ পৰিষদৰ যিটো বিচাৰে, যেনেধৰণে হলে ভাল হ'ব, নিশ্চয় আমাৰ এইটো ক্ষেত্ৰত আমি ৰাজহুৱাকে আমাৰ সভাপতি কাৰ্য্যকৰী বা আমি সাধাৰণ সম্পাদক হিচাপে ইয়াৰ কথাটো আমাৰ ব্যক্ত কৰা হ'ব। কিন্তু এইটো ধন্যবাদ। আমি এইটো নিশ্চিতভাৱে আমি দলৰ আমাৰ সৰ্বোচ্চ হ'ল আমাৰ গোটেই নেতৃত্বৰ বৈঠক, আমি নেতৃত্বত এইটো এটা ডিচিছন ল'ব পৰা যাব। মই আজি নিশ্চয় তাৰিখত সাধাৰণ সম্পাদক হিচাপেও আপোনাক আমুকটো মই ডিচিছন দিব পৰা মই নিশ্চয় নহয়, ডিচিছন আমি বিচৰা নাই, মাথো আপোনাৰ পৰা এটা মতামত কিন্তু বিচাৰিছিলো। মই ব্যক্তিগতভাৱে শৰণী ৰাজকোঁৱৰ হিচাপে, মই নিশ্চয় অসমৰ জাতীয়তাবাদী আঞ্চলিকতাবাদী হিচাপে মই এজনো 71 চনৰ 24 মাৰ্চৰ পিছত অহাটো অন্তঃকৰণে নিবিচাৰো। বহুত বহুত ধন্যবাদ ডাঙৰীয়া। মই ধন্যবাদ। জনাইছো, নমস্কাৰ। নমস্কাৰ।